গুড মৰ্নিং এভৰিৱান আৰু মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ আপোনালোকক প্ৰত্যেককে স্বাগতম জনাইছোঁ। আৰু এতিয়া সময় হৈছে ৰাতিপুৱা 7:30 বাজিছে, কিন্তু এনেকুৱা লাগিছে যেন দুপৰীয়া মানে 1-2 বাজিছে। ইমান প্ৰখৰ ৰ'দ এই ৰাতিপুৱাৰ ভাগতেই ন, সঁচাকৈ দুদিন পিছত পুধা ক'বলৈ গ'লে, কিন্তু এতিয়া গৰম কমাৰ কোনো নামেই নাই মানে। আৰু মানুহবোৰৰ ইমান কষ্ট হৈছে ন, খেতি পথাৰসমূহ নষ্ট হৈছে, মানে খেতি পথাৰবিলাকত চিৰাল ফাট মেলিছে পানীৰ অভাৱত। আচলতে ইমান প্ৰখৰ ৰ'দ ন, শস্যবোৰ বেয়া হৈ গৈছে। তাকে মানুহৰো হৈছে ক্ষয়ক্ষতি, মানুহ ষ্ট্ৰক হৈ ঢুকাইছে, তাৰপিছত প্ৰেছাৰ বাঢ়িছে, মানুহবিলাকৰ গা বেয়া কৰিছে, বেমাৰ হৈছে, মুঠৰ ওপৰত বহুত কিবা কিবি আৰু। গতিকে সেয়াই, গৰমটো কমক ন আৰু বৰষুণ আহক, সকলোৱে মানে স্বস্তিত চাহ ল'ব। একদম এজাক বৰষুণৰ অপেক্ষা। কিছু প্ৰান্তত হৈছে বৰষুণ, কিন্তু আমাৰ এইখিনিত মানে গুৱাহাটীত নাই হোৱা। গুৱাহাটীতো যদি আন প্ৰান্তত হৈছে নাজানো, কিন্তু এইখিনি এলেকাত হোৱা নাই বৰ্তমানলৈকে। কিন্তু বহুত ঠাইতে বৰষুণ হোৱা বুলি শুনিছোঁ। এই ভাল খবৰ বাৰু, ভাল কথা, বৰষুণ লাগে হয়নে। একে দিনটো আৰম্ভণি কৰিছোঁ। আজি ঢেৰ কাম আছে, গতিকে কামবোৰ আৰম্ভ কৰি যাওঁ। ৰাতিপুৱা প্ৰথমে এতিয়া ব্ৰেকফাষ্টটো বনাওঁ, প্ৰথমে খুৱাই পঠিয়াওঁ আৰু তাৰপিছত ঘৰৰ আটাইৰে খাম, আৰু দিনটো এনেদৰে আৰম্ভণি কৰিছোঁ। চাই যাব শেষলৈ। কালি যে পায়স বনাইছিলোঁ আৰু ইয়াত থৈ দিছিলোঁ, দেখিছেনে? মানে বনোৱাৰ দিনতকৈ পিছদিনাখন পায়সটো খাই মানে বেছি ভাল লাগে। আৰু ফ্ৰিজত থৈ দিছোঁ, পূৰা গোটা হৈ আছে। কাৰ লোভ লাগিছে বাৰু? আপোনালোকে ভাল পায়নে বাঁহী পায়স খাই? আমাৰ কিন্তু বাঁহী পায়সটো বেছি প্ৰিয়, মানে বনোৱাতকৈ পাছদিনাখন খাইহে ভাল লাগে। এতিয়া কিমান জুলীয়া হৈছিলে ন, পূৰা গোটা খাই গৈছে। তাকে দেখিছেনে? আহক খাবলৈ আহক। আৰু এইপিনে আচাৰ মাৰিব লৈছোঁ, অকণমান বনাইছোঁ। এয়া মটৰৰ ঘুগুনি, অকণ পনীৰ আছিল, তাকো কাটি দিছোঁ। বহুত বেছি নাছিল বাৰু পনীৰ, তথাপিও যিখিনি আছিল অকণমান পনীৰ দি দিছোঁ ইয়াতে। আৰু এতিয়া অলমষ্ট হ'ব আৰু বহুত বেছি গোটা খাই মই বেয়া পাওঁ মটৰৰ ঘুগুনিটো। আৰু ভাত পানী খাই আমি আজৰি হ'লোঁ। আৰু এতিয়া যিহেতু ভাদ মাহৰ শেষত পাছেতি উৎসৱ বুলি এটা উৎসৱ উদযাপন কৰা হয়। বৰ বিশেষ মই আচলতে ভিতৰুৱাকৈ নাজানো পাছেতিৰ বিষয়ে, কিন্তু ওচৰতে থকা নামঘৰত মহিলাসকলে মিলি আজি নাম কীৰ্তন জুৰিব। আৰু ইয়াত মানে পুৰুষৰ এলাউড নাই, আচলতে মহিলাসকলে কিছুমান মানে উৎসৱ পাৰ্বণ বুলি ক'ব লাগিব, কিছুমান অনুষ্ঠান থাকে সৰু সৰু, আৰু বহুত মানে তাহানি দিনতে এইবোৰ আচলতে উদযাপন কৰা হৈছিল। কিন্তু বৰ্তমান সচৰাচৰ তাৰমানে ক্ৰমাৎ হ্ৰাস পাইছে, যদিও কিছু ঠাইত এনেদৰে উদযাপন কৰা হয়। আৰু সেই গতিকে আমিও ৰেডি হৈছোঁ, আৰু বহুখিনি উদযাপন কৰে আচলতে। সৰুকালৰ কৃষ্ণ বনায়, বা তাতে বহুখিনি ভাৰ বান্ধি লৈ যায়, এনেধৰণৰ বহু নাম মানে বা বহু নিয়ম প্ৰচলিত আছে। কিন্তু কোনো ঠাইত যদিও এতিয়া মানে এইবোৰ উঠি যোৱা নিচিনা হৈছে, প্ৰায় বিলুপ্তই। আৰু তথাপি কিছু মানে জেগাত আচলতে ধৰি ৰাখিবলৈ এনেদৰে চেষ্টা কৰিছে। আৰু বহুত নিয়ম যদিও হোৱা নাই ইয়াতে, কিন্তু নাম কীৰ্তনেৰে আৰম্ভ হৈছে। আৰু সকলো মহিলা আহিছে, যিহেতু আমাৰ চুইটলেণ্ডৰে গোটেইখিনি মহিলা আহিছে। আৰু ইয়াত এতিয়া আহি পালে এনেদৰে নাম কীৰ্তন কৰিছে, আৰু তাকে সভাক আপোনালোকৰ মাজলৈ আগবঢ়াই